আমি কৈছোঁ আমি সকলোৱে জানো আমাৰ অসমৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ হ'বলৈ বেংগলোৰলৈ যায় আমাৰ ল'ৰা ছোৱালীবোৰ ইঞ্জিনিয়াৰ হোৱাৰ পিছত চাকৰি IT টেকন'লজিৰ ক্ষেত্ৰত বেংগলোৰতে পায় আমি জানো যে বেংগলোৰত IT আৰু ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰত এটা ভাল এটা পৰিৱেশ আছে ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত যেতিয়া কেন্দ্ৰীয় চৰকাৰে দিছে গুজৰাটৰ 4খন দেই গুজৰাটৰ 4খন আমাৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিং পঢ়িবলৈ গুজৰাটলৈ নাযায় এই ডাঙৰ ডাঙৰ ইলেক্ট্ৰনিক্স কোম্পানী গুজৰাটত তেওঁলোকে নখলে তথাপি দিছে ঠিক আছে কিবা তেওঁলোকৰ যদি বহুত চৰকাৰৰ ওচৰত বহুত সামৰ্থ্য আছে গুজৰাটৰ 4টা দিছে অসমত এটা দিছে তো কৰ্ণাটকক কিয় দিয়া নাই তাত কংগ্ৰেছৰ চৰকাৰ আছে সেইকাৰণে দিয়া নাই তাত কংগ্ৰেছৰ চৰকাৰ আছে সেইকাৰণে দিয়া নাই আমাৰ অসমৰ ল'ৰা ছোৱালী তাতে চাকৰি কৰি আছে বেংগলোৰত মাইক্ৰ'ছফ্ট এপল নকিয়া এৰিকসন তাতে চাকৰি কৰি আছে এই ছেমিকণ্ডাক্টৰ কোম্পানীবোৰ তাতে ষ্টাৰ্টআপ আছে খালি মাত্ৰ তাত কংগ্ৰেছৰ চৰকাৰ হোৱাৰ কাৰণে আজি তেওঁলোকে এনেকৈ কৰিছে দক্ষিণ ভাৰতৰ লগত কিবা আপত্তি আছে বিজেপি দলৰ সেইকাৰণে এনেধৰণৰ কৰিছে